Hello guys, welcome back to my YouTube channel Assam Jigya. আজিৰ টপিকটো হৈছে গভৰ্ণমেণ্ট জবৰ ওপৰত। আজি আহিছে ভট্টদেৱ ইউনিভাৰ্চিটি অফিচ এচিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026 10 পাছ গভৰ্ণমেণ্ট জব হয়। ভট্টদেৱ ইউনিভাৰ্চিটি পজালি পাঠশালাত অৱস্থিত। MTS পোষ্টৰ কাৰণে আহিছে। ভট্টদেৱ ইউনিভাৰ্চিটি অফ অফিস অ্যাসিস্ট্যান্ট ভ্যাকেন্সি ডিটেইলস পোস্ট হয়েছে অফিস অ্যাসিস্ট্যান্ট MTS পোস্ট হয়। নাম্বার অফ পোস্ট হয়েছে 5। ক্যাটেগরাইজ পোস্ট আনরিজার্ভ 3টা, OBC এটা, ST এটা আৰু SCও আছে, কিন্তু বাট ইয়াত মেনশন কৰা নাই। Salary details pay scale. The selected candidates will get a decent salary as per Assam government rule. Pay scale is 12,000 পৰা 30,500 থাকিব আৰু গ্ৰেছ পে থাকিব 4,400। লগতে along with salary candidate will also get other government allowances. এইখিনিও লগতে বেনিফিটস পাব। Education qualification লাগিব। To apply for office assistant কাৰণে লাগিব candidate must meet the following criteria: must have passed HSLC class 10 from a recognized board. যিকোনো এখন বৰ্ডৰ পৰা পাছ কৰিব লাগিব ক্লাছ 10। এছাবা হওক বা CBSE হওক, যিকোনো এখন বৰ্ডৰ পৰা পাছ কৰিব লাগিব। মেক্সিমাম কোৱালিফিকেশ্যন এলাউন্সেছ থাকিব 12 পাছ থাকিলেও হ'ব, মানে হাই লেভেল অফ 12 পাছ। ইম্পৰ্টেণ্ট নোট দিয়া আছে ইয়াত: candidates with higher qualification like graduate are not eligible for this post. যদি তুমি গ্ৰেজুৱেট পাছ কৰিছা তেতিয়াহ'লে এইটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰা, এলিজিবল নহয়। এইটো অনলি মিনিমাম 10 পাছ, মেক্সিমাম 12 পাছ। এজ লিমিটটো থাকিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। লগতে এক্স ৰিলেক্সেশ্যন থাকিব ST SC কাৰণে 5 বছৰ, লগতে অৰ্থাৎ 40ৰ লগত 5 বছৰ যোগ দিলে 45 বছৰ থাকিব, আৰু OBC কাৰণে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ এক্সট্ৰা। PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ। এইখিনি হৈছে এক্স ৰিলেক্সেশ্যন। এতিয়া থাকিল এপ্লিকেশ্যন ফিজ, যে এইটো এপ্লাই কৰিলে কিমান মানে ফিজ লাগিব, কিহৰ মানে কিমান কি কেটেগৰীত কিমান ফিজ লাগিব। জেনেৰেল কেণ্ডিডেটছৰ কাৰণে 1000 লাগিব এইটো কাৰণে এপ্লাই কৰাৰ কাৰণে, আৰু SC STৰ কাৰণে লাগিব 500। পে'মেণ্ট মেথড হ'ব অনলাইন মেথড হ'ব। আৰু ইম্পৰ্টেণ্ট ডেটছবিলাক হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট 25 মাৰ্চ 2026 পৰা আৰম্ভ হৈছে, অৰ্থাৎ আজি হৈছে এপ্ৰিলৰ 2 তাৰিখ, গতিকে মাৰ্চৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট হৈছে 15 এপ্ৰিল 2026, অৰ্থাৎ 15 এপ্ৰিল লাষ্ট ডেট হ'ব। আজি হৈছে 2 এপ্ৰিল, গতিকে এতিয়াও টাইম আছে। যোনে এপ্লাই কৰিব কোনো ভাবি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। লাষ্ট ডেট ফৰ হাৰ্ড কপি ছাবমিশ্যন 22 এপ্ৰিল 2026। চিলেকশ্যন প্ৰচেছ, এতিয়া কেনেধৰণে পাছ কৰিব, কেনেধৰণৰ এক্সাম বা কেনেধৰণৰ কি আহিব, সেইটো A to Z এই ভিডিঅ'ত পাব। তো গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকক, সম্পূৰ্ণকৈ চাই থাকক। অসমৰ কাৰণে ভাল। The selection process may include written test হ'ব এটা for short listing থাকিব, তাৰপিছত ইণ্টাৰভিউ হ'ব,
তাৰপিছত যদি কম্পিউটাৰ ৰিকুৱায়াৰ হয় তেতিয়াহ'লে কম্পিউটাৰ টেষ্টটো লাগিব only shortlist candidate will be called for further roll rounds মানে যদি ৰিটেন টেষ্টত যদি shortlistত যদি পাছ কৰা তেতিয়াহ'লে ইণ্টাৰভিউ মাতিব ইণ্টাৰভিউ পিছত কম্পিউটাৰ টেষ্ট হ'ব যদি ৰিকুৱায়াৰ হয় আৰু যদি ৰিকুৱায়াৰ নহয় তেতিয়া নালাগে এটা হাউ টু এপ্লাই ফৰ অফিচ এছিষ্টেণ্ট পোষ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব ফৰ দিছ চিম্পল ষ্টেপ দিছি ইয়াতে ভিজিট দ্য অফিচিয়েল ৱেবছাইট ফটোডেপ ইউনিভাৰ্চিটি ৱেবছাইটত আছে এপ্লাই মই লিংকটো তলত ডেছক্ৰিপশ্যন দি দিম লাগিলে এপ্লাই অনলাইন থ্ৰু দ্য স্মাৰ্ট পৰ্টেল যিটো স্মাৰ্ট পৰ্টেল আছে ফটোডেপ ইউনিভাৰ্চিটিৰ তাতে কৰিব লাগিব fill in all required details carefully upload necessary documents pay the application fees online submit the form importance send 2 copies of application form plus documents to register Fatodev University Bajali Bachela Hatot 1 pass mention on envelope application for the post of office assistant MTS important web link this is the important link of FAQS Fatodev University Office Assistant required 2026 what is the qualification for the office assistant post candidates must pass 10 HSLC minimum allow qualification is 12 can graduate apply for this post no candidates with higher qualifications are not eligible what is the salary of office assistant MTS post salary range from 12,000 to 37,500 plus grade pay 4,400 how many vacancies are available there are 5 vacancies for office assistant what is the last date to apply last date to apply online is 15 April 2026 যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব এণ্ড উইথ বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ এইখিনিয়ে নতুন নতুন ভিডিঅ'ত চাবৰ বাবে চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব তো জয় অসম জয় জুবিন দা বাই বাই টাটা